বাইক হওক স্কুটি হওক কোন সময়ত জমদুত হৈ আহিব ঠিকান নাই সেইকাৰণে আপোনালোকে সাৱধানে চলাব দেই ঘপককৈ এইডোখৰতে আমি বেটী লগৰ ছোৱালীৰ বাপেক মানে এইডোখৰতে যে খুন্দা খাই মৰিব আপুনি কেনেকৈ গম পাব এইখন ফাটি গৈছে ইয়াতে সম্ভৱ স্কুটিখন হেণ্ডেল লক হৈ গ'ল নে কিবা হৈ গ'ল ইয়াত লাগি ডিঙিটো মানে ছিগি গ'ল ডিঙিডোখৰ মানে ছিগি গ'ল বুকুত ভালকৈ দুখ পালে বৰ বেয়া লাগিলে দেই এক্সিডেণ্টটো মই ফটো ছাৰ্ভিচিং আছে লগতে মোৰ বেটী মানে লগৰ ছোৱালীজনী বাপেক ঢুকালে অলপ গৈ আহোঁ অকণ ৰৈ দিব লাগিব এইকেইটা খোলৈ নিছে বা এতিয়া বা ভাল লাগে দেই হাতীবিলাক বেয়াকৈ ফচি গ'লোঁ দেখিছেনে বাৰু আগফালেও আৰ্মিৰ গাড়ী পিছফালেও আৰ্মিৰ গাড়ী আৰু আজি আহিছোঁ গাড়ীখন ছাৰ্ভিচিং কৰাবলৈ এইটো মানে ছেকেণ্ড ছাৰ্ভিচিং নহয় এইটো থাৰ্ড ছাৰ্ভিচিং হয় আৰু 2 বছৰ হ'ব হ'ল গাড়ী এই সোপা দেখিছেনে আৰ্মিৰ গাড়ী এই সোপা লাইন নাই ৰাতিপুৱা সোনকালে আহিছোঁ মানে তেতিয়া মানে সোনকালে ছাৰ্ভিচিংটো হৈ যায় মোৰ মানে ছাৰ্ভিচিংটো হ'ব লগতে ইঞ্চুৰেঞ্চো হৈ যাব ইঞ্চুৰেঞ্চ এবছৰ হোৱাগৈ নাই এবছৰ হ'বলৈ আৰু মানে 15 দিনমান বাকী আছে সিহঁতে সেই লাষ্ট ডেটতে দি দিম বুলি কৈছে দুইটাই কাম কৰি ল'ম একেলগে পৰে হৈ যোৱাৰ পৰা ৰাস্তাটোত আহি মানে ভালেই লাগে বাৰু দেখিছে আহি আছোঁ খুলিব পাবলৈ হ'ল আৰু আৰ্মি গাড়ী ক'ৰবাত শ্বিফটিং হৈছে চাগে যে সিহঁতৰ কেইবাখনো গাড়ী এনেকৈ গৈ আছে ক'ৰবাত ক'ৰবাত শ্বিফটিং হৈছে সিহঁতৰ পাই গ'লোঁ সেই RD মটৰ্ছ মই এতিয়া সোমাম চব আছে টুল চকী আছে চব লিখা লিখি কৰি ল'লে 6 নম্বৰ টিকেট দিলে মোক ছাৰ্ভিচিঙৰ কাৰণে এতিয়া ডিলাৰ ভিতৰলৈ লৈ গ'ল তাতে গোটেই ইঞ্জিন চিঞ্জিন খুলি মেলি দাঙি ইঞ্জিন অইল সেইটো ইঞ্জিন অইল হয় আৰু তেনেকৈ চব সিহঁতি লৈ লৈছে এইটো কুলেন লৈ লৈছে গাড়ী ওপৰলৈ এতিয়া ওপৰত দাঙি লৈ এইবোৰ ইঞ্জিন অইলবোৰ ডাউন দিছে এইটো ওলাই আছে এনেকৈ কৰি থাকক সিহঁতি কামবিলাক তো মই যাওঁগৈ এই মোৰ বেটীৰ লগৰ ছোৱালীজনী বাপেক এক্সিডেণ্ট হৈ ঢুকালে কোনো কথা নাই বতৰা নাই এই মুখৰ আগতে এখন মানে স্কুটি লৈহে গৈছিলে একোৱেই নাই কিহতো মৰা নাই মাৰি দিলে মাত্ৰতে এখন ব্লকত বৰ বেয়া লাগিল চাওকচোন ভিডিঅ'টো এইটো ৰাস্তাইদি এতিয়া ঘৰলৈ এইফালেদি যায় আৰু এইডোখৰতে খুন্দা খাই লয় এইটো ফাটি গ'ল দেখিছেনে আৰু এইখন ব্লকখন পৰি গ'ল এইটো বস্তু ফাটি গ'ল কিমান জোৰে মাৰিছে বৰ দুখ লগা কথা সিহঁতৰ গাঁওখন মানে বহুতেই ধুনীয়া এইবোৰ মানে নেচাৰেল পৰিৱেশৰ মাজত আছেতো মেইন AT ৰোডৰ পৰা 8 কিলোমিটাৰ ভিতৰত সোমাই আছে আৰু এই DPS স্কুলৰ ফ্ৰণ্টেদি যাব লাগে তো এইডোখৰ এই যে নলগোৱা উৎসৱ পাতে যে নিমখ দান দিয়ে যে এইটো হেৰিটো মন্দিৰটো সেই তাৰ পৰা এই সোঁহাতে গুচি যাব লাগে আৰু এক্সিডেণ্টটো মানে তেওঁ স্কুটি লৈ আহিছিলে স্কুটি লৈ অহাৰ কাৰণে টোপনিও ক্ষতি আছিলে ইলেকশ্যনৰ সময় মানে এইবোৰ পাৰ্টি চাৰ্টি কৰি আছিলে প্ৰেছাৰো আছিলে বুলি কৈছে ঘৰৰ মানুহে বৰ বেয়া লাগিলে ইয়াত ঘৰলৈ সোমাই গৈছোঁ বাকীডোখৰ ভিডিঅ' নকৰিলোঁ আৰু দেই আৰু মানুহজনৰ ছোৱালী এজনী ল'ৰাটো মেট্ৰিক দিলে কিন্তু ছোৱালীজনী আমাৰ বেটীৰ লগৰ আৰু দেখিবলৈ বেটী লিখা একেই বেয়া লাগিলে আৰু পাই আজি গোটেই দিনটোৱে লাগিল ঘূৰা ঘূৰি কৰি মানে আপোনাৰ গাড়ীখন এইফালে ছাৰ্ভিচিং কৰিব দি দিলোঁ দি মানে প্ৰায় 4 ঘণ্টামান লাগিলে গাড়ীখন ছাৰ্ভিচিং কৰোঁতে তাৰপিছত ইঞ্চুৰেঞ্চো কৰিলোঁ কৰি এইফালে আৰু বেটীৰ লগৰ ছোৱালীজনী বাপেকৰ এক্সিডেণ্ট এটা হৈ ঢুকাল বৰ বেয়া লাগিলে তেনেকুৱা হ'লেও গ'লোঁ গৈ মেলি এতিয়া উভত হৈছে আৰু গধূলি হ'ব হ'ল গধূলি মানে এতিয়া 4টা বাজি গ'ল তো ভিডিঅ'টো এইডোখৰতে শেষ কৰি দিছোঁ যদি চাই ভাল পায় মোৰ ভিডিঅ'বিলাক তো কমেণ্ট এটা কৰি জনাব আৰু পাৰিলে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব বাকী ৰাখিছোঁ বাই বাই এনজয় অসম